বিপিএফ দলৰ যুৱনেতা আফতাব হুছেইনৰ আবেদন পত্ৰ দাখিল বিটিচিৰ 2025 বৰ্ষৰ পৰিষদীয় নিৰ্বাচনলৈ মাজত মাথো এটা মাহ এই নিৰ্বাচনৰ প্ৰাকখনত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে দলীয় টিকট তথা প্ৰাৰ্থী প্ৰদানৰ বাবে আবেদন পত্ৰ দাখিলৰ প্ৰক্ৰিয়াৰ জোৰদাৰ কৰি তুলিছে বিটিচি পৰিষদীয় মুঠ 40টা সমষ্টিতে এনে প্ৰাৰ্থীৰ আবেদনৰ প্ৰক্ৰিয়া অন্তিম দিন অহা 31 জানুৱাৰীত আজি ঠিক সেইদৰে 20 নং মথনগুৰি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থিত্ব বা বিপিএফ দলৰ টিকটৰ বাবে আজি খালবাৰী জিলা বিপিএফ দলৰ কাৰ্যালয়ত মথনগুৰিৰ বিশিষ্ট সমাজকৰ্মী তথা বিপিএফ দলৰ জ্যেষ্ঠ নেতা আফতাব হুছেইনে প্ৰায় 3 শতাধিক দলীয় সক্ৰিয় কৰ্মী তথা ৰাইজৰ উপস্থিতিত আবেদন পত্ৰ দাখিল কৰে খালবাৰী জিলা সভাপতি সম্পাদকৰ হাতত হাসি আহাৰ উদ্দেশ্য হ'ল আজি 20 নং মথনগুৰি সমষ্টিৰ হৈ মই টিকেটৰ দাবীদাৰ মই টিকেটৰ আবেদনৰ কাৰণে কোন দলৰ পৰা বিপিএফ দলত আপুনি মই বিপিএফ জন্ম লগ্নৰে পৰা মই বিপিএফ কৰি আছোঁ কোনটো সমষ্টিৰ পৰা কৈছে আজ 20 নং মথনগুৰি সমষ্টিৰ পৰা মই আবেদন কৰিছোঁ উদ্দেশ্য কি হ'ব চাওক মথনগুৰি সমষ্টিত বহুতো কাম কৰিবলগীয়া আছে আমাৰ বৰ্তমান যিজন নিয়ম তেখেতৰ বিফলতা আজিলৈকে মথনগুৰি সমষ্টিত মোৰ চকুত পৰা এনেকুৱা এটা কাম এমে আজিলৈকে কৰিব পৰা নাই সেইকাৰণে আগবাঢ়ি আহিছোঁ যদি ৰাইজে মোক মানে মৰম কৰে মই প্ৰাৰ্থী হৈ মই জিকি যাওঁ মই মথনগুৰি সমষ্টিৰ বহুতো কাম কৰিব লগা আছে সেইখিনি মই কৰিম তাৰ কাৰণে মই আগবাঢ়ি আহিছোঁ দলে টিকট দিব বুলি ভাবেনে আপোনাৰ নিশ্চয় মোৰ আশা দলে মোক নিশ্চয় টিকেট দিব আৰু টিকেট দিলে মই মথনগুৰিৰ পৰা হৈ জয়ী হৈ যাম খালবাৰী ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট ভুৱনেশ্বৰ গোহাৰি ছাৰ আৰু লগতে আমাৰ চেণ্ট্ৰেল পৰ্যায়ৰ লিডাৰ আছিল সকলোৰে সন্মুখতে মই আজি এপ্লাইটো কৰিম কেইবাজনৰ মথনগুৰি সমষ্টিত মোক লৈ 2জন হ'ল মই আশাবাদী যে মোক টিকেট দলে নিশ্চয় প্ৰদান কৰিম সঁহাৰি পাইছোঁ মথনগুৰি সমষ্টিত মই বহুত সঁহাৰি পাইছোঁ আজি আপোনালোকে চাওক মোৰ লগত মই কোৱাই নাই তেওঁলোকে নিজাকে গাড়ী লৈ ওলাই আহিছে মোৰ লগত নমিনেশ্যনৰ একো নাই মানে টিকেট খুজিব লাগে মনৰো এটা থাকে মনোৰঞ্জন থাকে মানে আজি দলৰ ভাল দিন আহি আছে সন্মুখত তাৰ কাৰণে ভাল লাগিছে অলপ সাজি কাজি আহিছে চৰকাৰ নিশ্চিতভাৱে আমাৰ বিপিএফৰ হ'ব 25খনত কৰি অধিক টিকেট মানে চিটত আমি জয়ী হ'ম এইখিনি আমি আশাবাদী বৰ্তমানৰ চৰকাৰ পৰিৱৰ্তনটো কি পৰিৱৰ্তন হ'ল সেইটো বিটিচিবাসী ৰাইজে ইতিমধ্যে দেখিলে টেঙা আৰু দুবাৰকৈ বিক্ৰী নহয় প্ৰমোদ বড়ো যে বিফল লিডাৰ এজন সেইটো ইতিমধ্যে ৰাইজে গম পাইছে সেইকাৰণে বিপিএফক আকৌ আঁকোৱালি ল'ব আমি বহুত আশাবাদী একক সংখ্যাগৰিষ্ঠ আমাৰ চৰকাৰ হ'ব নিৰ্বাচন ধৰক আমাৰ মিলন বজাৰত যোৱাত যেনেকুৱা দলং আধাৰুৱা হৈ আছে সেইবিলাক কাম কৰিম বেকি ব্ৰিজৰ ওপৰত এটা দলং নিৰ্মাণ কৰিবলগীয়া আছে সেইটো কৰিম বহুতো ৰাস্তা ঘাট স্কুল কলেজৰ বহুতো কাম কৰিবলগীয়া আছে সেইখিনি মোৰ দৃষ্টিততো মই এনেকুৱা কাম দেখা নাই সৰু সুৰা 2-এটা কৰিব পাৰে কিন্তু এটা হিচাপে যিখিনি কাম কৰিব লাগে সেইখিনি কৰা নাই মথনগুৰি যিজন MCLA তেখেত ইয়াৰ আগতে আমাৰ লগত আছিল কিন্তু এতিয়া বৰ্তমান সি বিজেপিৰ MCLA অসমাদিত্য বৰপেটা NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক